ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি নৱেম্বৰ মাহৰ 4 তাৰিখ আজি বাৰ হ'ব বন্ধুসকল মঙ্গলবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব শুক্লা চতুৰ্দশী তিথি আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ আজি যুগ হ'ব বৰ্জ যুগ তাৰ পিছতে সিদ্ধি যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব গড়কৰণ আজি জন্ম ৰাশি হ'ব মীন ৰাশি তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব আজি জন্মত মীন ৰাশি বিপৱন দেৱগণ মৰণত এক পদুষ আজি যোগিনী পশ্চিমত আজি সূৰ্য উদয় হ'ব 5:37 সূৰ্যাস্ত সম হ'ব 4:35 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতেকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ৰাশিফল শিতানলৈ আগবাঢ়িছো ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি গুৰুত্বপূৰ্ণ দিনটো আচৰিত ধৰণে পাৰ হ'ব আজি আপোনালোকৰ কথাবোৰ পদ্ধতিগতভাৱে বুজিবলৈ চেষ্টা কৰিব আৰু বিশেষকৈ আপুনি সফল হ'ব আজি ঘৰখনৰ আৰামৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব যুৱক যুৱতীসকলেও নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে পুৰণি সমস্যাৰ এটা পুনৰ আবিৰ্ভাৱ হ'লে কিছু বিক্ষিপ্ততা আহিব পাৰে কিছু টেনচন আহিব পাৰে অৱশ্যে বন্ধুৰ সহায়ত সকলো সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বাহন বা ব্যয়বহুল সঁজুলি বিকল হ'লে বা বেয়া হ'লে যথেষ্ট খৰচৰ সম্ভাৱনা আছে বুলি কৈছে আজি ঋণ দিয়া বা ৰখাই থোৱা ধনৰ কিছু অংশ আপুনি উদ্ধাৰ কৰিব পাৰে আজি ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব আজি আপোনালোকৰ কৰ্মৰ প্ৰতি থকা আকৰ্ষণে আজি আপোনাক সফলতা কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায় কৰিব বিশেষকৈ আজি আপোনালোকৰ বাধাবোৰ বা যি ধৰণৰ সমস্যাৰ বা যি ধৰণৰ আপোনালোকৰ কনফিউজন দূৰ হ'ব বাধাবোৰ দূৰ হ'ব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিন্তু স্বচ্ছতা বজাই ৰাখিব লাগিব হিচাপ নিকাচৰ ক্ষেত্ৰতে হওক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক গতিকে স্বচ্ছতা বজাই ৰখাটো আপোনালোকৰ বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে কোনো চৰকাৰী ভ্ৰমণৰ বাবে সময় অনুকূল নহয় বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ পৰিব বন্ধু বান্ধৱীৰ সৈতেও মিলিত হোৱা পৰিকল্পনা হ'ব বুলি কৈছে লগ পাব পাৰে বুলি কৈছে আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ সংগঠিত ৰুটিন আৰু আপোনালোকৰ খাদ্যভাসে আজি আপোনালোকক সুস্থ আৰু ইতিবাচক হৈ ৰাখিব পাৰিব বুলি কৈছে বা ৰাখিব আজি মেঘ ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতেকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ বৃষ ৰাশি যদি আপোনালোকৰ কোনো সমস্যা হয় তেন্তে আজি অভিজ্ঞ ব্যক্তি পৰামৰ্শ নিশ্চয়কৈ লওক আপুনি নিশ্চয়কৈ উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰিব আজি আপোনালোকৰ মানসিক চাপো উপশম হ'ব ৰাজনৈতিক আৰু সামাজিক যি সংযোগ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কেতিয়াবা অত্যধিক কামৰ বুজাই বিৰক্তিকৰ এটা সমস্যাৰ আপোনালোকৰ সৃষ্টি কৰিব পাৰে দিনটো ভাগত নিজকে উল্লাসিত কৰি নিজৰ মনটো প্ৰফুল্ল কৰি ৰাখিবলৈ কিছু সময় সৃষ্টিশীল কামত উৎসৰ্গ কৰক বুলি কৈছে যুৱক যুৱতীসকলে বেয়া অভ্যাস আৰু সংগ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে একে সময়তে কিয়নো ইয়াৰ ফলত আপোনালোকৰ কিছু কৃতিত্ব হেৰুৱাব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত পৰিৱৰ্তনৰ বাবে আপুনি কৰাৰ যিকোনো পৰিকল্পনাত সম্পূৰ্ণৰূপে আপোনালোকে ভালদৰে বা মনোনিৱেশ কৰিব লাগিব ভালদৰে গুৰুত্ব দিব লাগিব নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব আপুনি কিছু উল্লেখযোগ্য সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে নিবনুৱা লোকে কিছু আশাৰ ৰেঙনি দেখিব বুলি কৈছে নিজিত লোকৰ বাবে আজি হয়তো কোনো উদ্ধতন বিষয়ৰ লগত কিবা এটা সৰু সৰু সংঘাত বা কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে সচেতন হওক যে বিপৰীত লিংগৰ কাৰোবাৰ লগত ঘনিষ্ঠতাই আজি পৰিয়ালৰ পৰিৱেশটো অলপ বেয়া কৰিব পাৰে আজি কামৰ বুজাৰ বাবে মানসিক চাপ আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব যোগ আৰু ধ্যানৰ সুবিধা লওক বৰ্তমান সময়ত নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব আনৰ সমস্যাবোৰত জড়িত হৈ নপৰিব আজি বৃষ ৰাশি জাতক জাতিকাসকলে ঘৰুৱাৰ যি কিছু আপোনালোকৰ বিশৃংখল পৰিৱেশ আপোনালোকে ভাল কৰিব পাৰিব খেলি মেলি যদি হৈছিল ঘৰখনত সেই ধৰণৰ পৰিৱেশটো আপোনালোকে উন্নত কৰিব পাৰিব বিশেষকৈ ইতিবাচক চিন্তা বা ভাল আপোনালোকৰ আইডিয়া বা ধাৰণাই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিব বুলি কৈছে আজি বৃষ ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশি আজি গোটেই দিনটো
সুন্দৰভাৱে পাৰ হ'ব স্থবিৰ হৈ থকা কামবোৰ আজি গতি লাভ কৰিব পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ আপোনালোকে ছাপোৰ্ট পাব পৰিয়ালৰ সদস্যসকলৰ মংগলৰ বাবে কিছু টকা পইচা খৰচ কৰাটো কিছু ক্ষেত্ৰত বুদ্ধিমানৰ কাম হ'ব আপুনি বিনিয়োগৰ দৰে কামত ব্যস্ত হৈ থাকিব আজি সিনিয়ৰসকলৰ সৈতে সংস্পৰ্শত থাকিব ব্যক্তিগত বিষয়ত আনৰ ওপৰত বেছি নিৰ্ভৰ কৰাটো ভাল নহয় আজি ল'ৰা-ছোৱালীৰ লগত কিছু সময় নিশ্চয়কৈ কটাব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব ইয়াৰ ফলত তেওঁলোকৰ নিৰাপত্তাৰ অনুভৱ কৰিব সময় অনুযায়ী নিজৰ আচৰণ আৰু অভ্যাস সাল সলনি কৰাটো গুৰুত্বপূৰ্ণ আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে অৱশ্যে প্ৰত্যাহ্বান আৰু অসুবিধাৰ স্থায়ী হৈ থাকিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে আজি লাভ দেখিব আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে আপুনি এটা উপযুক্ত সমাধান বিচাৰি পাব পাৰে আজি ঘৰখনত থাকিব শান্তি সুখ আৰু অনুশাসিত এটা পৰিৱেশ যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰাটো উচিত নহয় অত্যধিক কঠোৰ পৰিশ্ৰম আৰু ব্যস্ততাপূৰ্ণ সময়সূচীৰ ফলত কিছু লোকৰ ৰক্তচাপৰ সমস্যাৰ বৃদ্ধি পাব পাৰে বৰ্তমান সময়ত নিজৰ শৰীৰটোক নিজৰ স্বাস্থ্যক উপযুক্ত বিশ্ৰাম দিয়াটো প্ৰয়োজন আছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে গতিকে যিমানে কাম কৰি নাথাকক যিমানে বিজি নাথাকক নিজৰ দেহাটো নিজৰ স্বাস্থ্যৰ পাতি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব পুৰুষ মহিলা উভয় গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ বাবে এটা ভাগ্যৱান ৰং হৈছে বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হৈছে আপোনালোকৰ বাবে 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো কৰ্কট ৰাশি আজি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিবলৈ আৰু আপোনালোকৰ আগ্ৰহৰ কাৰ্যকলাপত কিছু সময় খৰচ আপোনালোকে উৎসৰ্গ কৰিবলৈ চেষ্টা কৰিব আৰু তেনে কৰিলে অনুকূল ফলাফল পাব বুলি কৈছে নিজৰ ভাল লগা কামত আপোনালোকে কিছু টাইম স্পেন্ড কৰক ইয়াৰ ফলত আপোনালোকৰ কামৰ যি দক্ষতা বৃদ্ধি পাব কনফিডেন্স আহিব পাৰিবাৰিক কাম আপোনালোকে আজি দিনটো সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে পৰিচালনা কৰিব পাৰিব ধৰ্মীয় অনুষ্ঠানৰ বিশেষকৈ ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা আজি দিনটোত ঘৰখনত কৰিব পাৰে আজি বিবাহিত লোকসকলে ধৈৰ্য বজাই ৰাখক শিশুসকলে পঢ়া শুনাৰ প্ৰতি অধিক নিষ্ঠাবান হ'ব আজি কোনো সমস্যাৰ সন্মুখীন হ'লে পৰিয়ালৰ সদস্যৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰক কিবা এটা প্ৰব্লেম পাইছে সমস্যা হৈছে সেয়া কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত এনি প্লেছত কিন্তু ঘৰৰ মানুহখিনিৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেওঁলোকে হয়তো ইয়াৰ সমাধান দিব পাৰে আজি তাৰিখত কোনো ধৰণৰ বিত্তীয় বিনিয়োগত বিনিয়োগ কৰাটো তৎক্ষণাত পৰিহাৰ কৰক তৎক্ষণাত বিনিয়োগ নকৰিব কিয়নো লোকচানৰ সম্ভাৱনা আছে গতিকে চাই চিতি ল'ব কাকো ধন ধাৰে একেবাৰে নিদিব কিয়নো ঘূৰাই পোৱাৰ ক্ষেত্ৰত আপুনি বহুত চান্স কম আছে গতিকে ঘূৰাই দিয়াৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে সম্ভাৱনা কম গতিকে ধ্যান ৰাখিব ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বা সম্প্ৰসাৰণৰ নতুন সুযোগৰ সৃষ্টি হ'ব কিন্তু কোনো ধৰণৰ বিত্তীয় লেনদেন কৰাৰ আগতে সঠিক নথিপত্ৰ অনুসৰণ কৰাটো নিশ্চিত কৰক কোনো ধৰণৰ অবৈধ কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক এটা অনুসন্ধানৰ প্ৰয়োজন হ'ব পাৰে বহুজাতিক কোম্পানীত কাম কৰা সকলে যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব পাৰে আজি পৰিয়ালৰ বিষয়ত বাহিৰৰ মানুহৰ হস্তক্ষেপ যিমান পাৰে পৰিহাৰ কৰক সুখম ৰোমান্টিক সম্পৰ্ক বজাই ৰাখিবলৈ পৰ্যাপ্ত সময় উৎসৰ্গ কৰাটো প্ৰয়োজন আছে ঘৰৰ মানুহখিনিক সময় দিব লাগিব প্ৰেম জীৱনত ইজনে সিজনৰ অনুভৱক ৰেসপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব একে সময়তে পেটৰ বিষ আৰু গেছৰ কিছু আপোনালোকৰ অসুবিধা হ'ব পাৰে গতিকে সহজে হজম হোৱা খাদ্য খাওক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ বেছিকৈ সমস্যা হৈ আছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9 যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো সিংহ ৰাশি এটা লাভজনক সময় চলি আছে বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব পেমেন্ট সহজে লাভ কৰা হ'ব অলপ ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ আজি প্ৰথমে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক তাৰ পিছত আনৰ বাবে সময় উলিয়াওক গতিকে নিজৰ কামখিনি বাদ দি আনক সহায় কৰিবলৈ গ'লে বা আনৰ কামত জড়িত হ'লে নিজৰখিনি পিছ পৰি যাব পাৰে বা পেন্ডিং ৰৈ যাব পাৰে গতিকে ধ্যান ৰাখিব আজি ঘৰখনৰ উন্নতিৰ বাবে ঘৰখনৰ পৰিচালনাৰ বাবে পৰিকল্পনা কৰিব খং আৰু খৰখেদা আদি নেতিবাচক যি আপোনালোকৰ অভ্যাস নিয়ন্ত্ৰণ কৰক বুলি কৈছে একে সময়তে আত্মচিন্তা আৰু আত্মনিৰীক্ষণত কিছু সময় কটাওক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিব লাগিব বা গুৰুত্ব দিব লাগিব বুলি কৈছে অচিনাকি মানুহৰ লগত নিজৰ চিন্তাধাৰা নিজৰ যি ইতিবাচক আইডিয়া ভাল ধাৰণাবোৰ ভাগ বতৰা কৰাটো পৰিহাৰ কৰক বুলি কৈছে
ব্যৱসায় সম্পৰ্কীয় কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা একেবাৰে নকৰিব। কিছুমান মানুহে হয়তো হিংসাৰ বাবে আপোনালোকৰ ইচ্ছাও আশ্ৰয় ল'ব পাৰে, গতিকে ধ্যান ৰাখিব, হিংসা কৰিব পাৰে। ব্যৱসায়িক পৰিকল্পনাত গুৰুত্ব সহকাৰে কাম কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত চিনিয়ৰসকলৰ সৈতে ক্লায়েণ্টৰ সৈতে এক আন্তৰিক সম্পৰ্ক বা সংগঠিত আচৰণ বজাই ৰাখক। যিমান পাৰে তৰ্কৰ পেচালৰ পৰা আজি আঁতৰি থকাটোৱে ভাল হ'ব। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক ভাল হ'ব। ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাই আপুনি সুখী হ'ব। কাহ আৰু চৰ্দিৰ দৰে ঋতুভিত্তিক সৰু সৰু সমস্যাবোৰ থাকিব, অসাৱধান নহ'ব। এই সময়খিনিত চিকিৎসাৰ প্ৰয়োজন আছে যদি হেল্থৰ প্ৰব্লেম চলি আছে। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ এইটো ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশি। এটা আচৰিত দিন হ'ব। কোনো অনুষ্ঠান বা সভা বা আন কোনো অনুষ্ঠানত বিশেষ ব্যক্তিক লগ পাব পাৰে। আজি আপোনালোকৰ ধাৰণাক বিশেষভাৱে গুৰুত্ব দিয়া হ'ব। আপুনি ঋণ দিয়াৰ যিকোনো ধন ঘূৰাই পালে আজি আপোনালোকৰ আৰ্থিক যি অৱস্থাও উন্নত হ'ব আৰু শান্তি আহিব। উত্তেজনাত কাৰোবাৰ লগত আপোনালোকৰ চিন্তাধাৰা ভাগ কৰি আপুনি সেইখিনি বেয়া কৰি তুলিব পাৰে, গতিকে সাৱধান হ'ব, যিটো ক্ষতিকাৰক হ'ব পাৰে। আজি ধ্যান ৰাখিব লাগিব, নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে বা ৰখাটো উত্তম হ'ব। তেওঁলোকে আপোনালোকক আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। ভ্ৰমণৰ সময়ত নিজৰ সামগ্ৰী, নিজৰ বস্তু বাহানিৰ আপোনালোকৰ যত্ন লওক। ব্যৱসায়িক ব্যৱস্থা অতি উত্তম হ'ব আৰু কাম কাজবোৰো সুচাৰুৰূপে চলি থাকিব। এই সময়ত যিকোনো ব্যৱসায়িক বা চৰকাৰী ভ্ৰমণ পিছুৱাই দিয়াটো উত্তম হ'ব। চৰকাৰী সেৱাত থকাসকলে অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। কামৰ পেচা আপোনালোকৰ বাঢ়িব, কামৰ লোড আপোনালোকে বেছিকৈ ল'বলগীয়া হ'ব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত ঘনিষ্ঠতা বাঢ়িব। বন্ধু বান্ধৱীৰ সৈতে পিকনিক বা চিনেমা দৰে আপোনালোকৰ চোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপোনালোকৰ ঘৰখনত থকা বৃদ্ধৰ কোনো যদি ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাক একেবাৰে আপোনালোকে আওকাণ নকৰিব। তেওঁলোকৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব। তেওঁলোকৰ স্বাস্থ্যসন্মত কিছু আপোনালোকৰ বিশেষকৈ চিন্তা আপোনালোকৰ থাকিব পাৰে। তৎকালীন চিকিৎসাৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশি, যদি আপোনালোকৰ কিবা আধৰুৱা কাম আছে তেন্তে বিশেষকৈ অৰ্থাৎ এই কামখিনি কোনো শুভাকাংক্ষীৰ সহায়ত আগবাঢ়িব পাৰে। আজি আপোনালোকৰ পাৰিবাৰিক জীৱন উন্নত কৰাৰ বাবে যি প্ৰচেষ্টাও সফল হ'ব। আপুনি কলাত্মক ধাৰণাৰ প্ৰতি আগ্ৰহী হ'ব। কিবা এটা নজনা কথাৰ প্ৰতি শিকাৰ প্ৰতি আপোনালোকৰ ধাউতি বাঢ়িব। নিজৰ ইচ্ছামতে সময় কটালে আপুনি সতেজ আৰু মানসিক চাপমুক্ত হৈ থাকিব। ব্যস্ত দিন এটাই আজি আপোনালোকক ভাগৰুৱা কৰি তুলিবলৈ বাধ্য কৰিব। আজি আপোনালোকৰ ওচৰ চুবুৰীয়া আৰু আত্মীয়ৰ ব্যক্তিগত বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকক, নহ'লে আপুনি নিজকে এক গুৰুত্বৰ সমস্যাত পৰিব পাৰে, যি আপোনালোকৰ পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অনুকূল, কিন্তু আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ, কিয়নো আজি আপোনালোকৰ অসাৱধানতাৰ ফলত মনোযোগৰ অভাৱ হ'ব পাৰে। নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে সকলো দিশ নিশ্চয়কৈ বিবেচনা কৰক। পৰিয়ালৰ সদস্যৰ মাজত ভাল সম্প্ৰীতি মৰম চেনেহ থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমে আজি আপোনালোকৰ ঘৰত শান্তি আৰু সুখত প্ৰভাৱ পেলাব পাৰে। দিনটো ভাগত কেতিয়াবা আপোনালোকৰ বিচলিত মানসিক অৱস্থাই আজি আপোনালোকৰ কৰ্মৰ দক্ষতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সাৱধানে কাম কৰক। ভাল সংগত থাকক, ভাল মানুহৰ লগত বা সংগীৰ লগত থাকক। প্ৰকৃতিৰ মাজত নিশ্চয়কৈ কিছু সময় কটাওক, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 2। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি, আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আপুনি আপোনালোকৰ ব্যক্তিগত কাম কাজৰ প্ৰতি উৎসাহী অনুভৱ কৰিব। আৰ্থিক কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ আহিলে ঘৰখনত সুখৰ পৰিৱেশ কঢ়িয়াই আনিব। আনকি পৰিয়ালৰ সৈতে বিদেশ ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে। নিৰ্দিষ্ট কামৰ বাবে সময়ৰ অভাৱত অলপ অস্বস্তি অনুভৱ কৰিব পাৰে। সিদ্ধান্ত ল'বলৈ বেছি সময় লোৱা বা মানসিক চাপত থাকিলে আপুনি গুৰুত্বপূৰ্ণ কামবোৰ হেৰুৱাব পাৰে বা আপোনালোকৰ সেইখিনি হাতৰ পৰা যাবগৈ পাৰে। সাৱধান হ'ব। আজি শান্তিপূৰ্ণভাৱে যিমান পাৰে সমস্যাবোৰ এই ৰাশি জাতক জাতিকাসকলে সমাধানৰ বাবে চেষ্টা কৰাটো উচিত। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মৰ চাপ থাকিব, কামৰ চাপ থাকিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত
আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ কাম কাজ নিৰীক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয়। দূৰৰ দলৰ সৈতে আজি আপোনালোকৰ সংযোগ শক্তিশালী হ'ব। ব্যৱসায়ত আজি কাৰ্যালয়ত ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ থাকিব। ব্যস্ততাৰ মাজতো জীৱনসংগীৰ বাবে কিছু সময় লৈতো নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব আৰু আপোনালোকৰ ৰোমান্টিক সম্পৰ্ক গভীৰ হ'ব। প্ৰেম জীৱনত বিশেষকৈ ইজনে সিজনৰ বিশেষকৈ যি অনুভৱক বুজি পাব লাগিব। আনৰ প্ৰেমৰ লগত বিশেষকৈ বেছিকৈ তুলনা নকৰিব। আনৰ প্ৰেমৰ লগত কেতিয়াও আপোনালোকে তুলনা নকৰিব, নহ'লে আপোনালোকৰ মাজত কিছু ইগ' সংঘাত বা কিছু আপোনালোকৰ মাজত ফাট মেলিব পাৰে সম্পৰ্কত। গতিকে সাৱধান হ'ব। ইজনে সিজনৰ অনুভৱক বা কাম কাজখিনিৰ ক্ষেত্ৰত ছাপোৰ্ট দিবৰ বাবে চেষ্টা কৰক। বৰ্তমান বতৰৰ বাবে ডিঙিৰ বিষ, কাহ, চৰ্দি আদি অনুভৱ কৰিব পাৰে। অসাৱধান নহ'ব। তৎকালীন চিকিৎসা ল'ব লাগে যদি বেছিকৈ বা স্বাস্থ্যসন্মত কিছু আপোনালোকৰ চিকিৎসাৰ প্ৰয়োজন আছে। স্বাস্থ্যসন্মত নিয়মখিনি আপোনালোকে মানি চলক, ভাল হ'ব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীৰাম লিখি দিব। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপুনি যি কামেই নকৰক আপুনি নিশ্চয়কৈ সেই কামত অলপ হ'লেও সফল হ'ব আগৰ তুলনাত। আজি আপোনালোকৰ বিশেষকৈ এটা বিশেষ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ হৃদয়লৈ বা মনলৈ আনন্দ কঢ়িয়াই আনিব কিছুমান কাম কাজে, কিছুমান খবৰে। নতুন পৰিকল্পনা কৰা হ'ব আজি আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ আপুনি কিছুমান মানুহৰ পৰা সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। বৃদ্ধি পোৱা খৰচ তৎকালীনভাৱে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, অন্যথা ই আপোনালোকৰ বাজেটত ব্যাঘাত জনাব পাৰে। গতিকে বাঢ়ি থকা খৰচবোৰ অলপ লিমিট কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। নিজকে প্ৰমাণ কৰিবলৈ কিছু প্ৰচেষ্টা চলাব লাগিব পাৰে। আজি আপোনালোকৰ কাৰ্যকলাপৰ বিষয় গোপনীয়তা যিমান পাৰে বজাই ৰাখক, নহ'লে কোনোবাই আপোনালোকৰ কামত বাধাৰ জন্মাবলৈ চেষ্টা কৰিব পাৰে। আজি আপোনালোকৰ ব্যৱসায়িক বিষয়ত বিশেষকৈ এই সময়ত অৰ্থাৎ আজিৰ দিনটোত কাকো তৎক্ষণাত বেছিকৈ বিশ্বাস নকৰিব। আপুনি হয়তো বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব পাৰে বা কৰিব পাৰে। আজি আপোনালোকৰ সপোনবোৰ অতি সোনকালে বাস্তৱ হ'বলৈ ওলাইছে। গতিকে আপুনি চেষ্টা কৰিলে এটা উল্লেখযোগ্য চুক্তি চূড়ান্ত হ'ব পাৰে বা সেই সপোনখিনি ড্ৰিমছখিনি পূৰণ হ'ব। কৰ্মসংস্থাপন বিচৰাসকলে লাভ কৰিব পাৰে কিছু ভাল খবৰ, পজিটিভ নিউজ। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু ৰাতি আহাৰ গ্ৰহণৰ বাবে সময় কটালে সম্পৰ্ক উন্নত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক সুষম হৈ পৰিব। ঘাম আৰু প্ৰদূষণৰ বাবে সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত কিন্তু বেছি ঠাণ্ডা বস্তু সেৱন নকৰিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো ভালদৰে পাৰ হওক। ৰাশি আজি ব্যক্তিগত জীৱনৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে এই সময়খিনি অনুকূল সময়। লাভজনক সময়ছোৱাৰ চলি আছে, যিহেতু এই সময়খিনি আপোনালোকৰ বাবে ভাগ্যৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন কৰিব পাৰিব। আপোনাৰ নেতৃত্বত এটা বিশেষ কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ সন্তানৰ ইতিবাচক কাৰ্যকলাপৰ বাবে আপুনি অলপ হ'লেও প্ৰাউড ফিল কৰিব, গৌৰৱ অনুভৱ কৰিব পাৰে। যিকোনো ব্যক্তিক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিওঁতে কিন্তু নিজৰ সামৰ্থ্যৰ কথা নিশ্চয়কৈ বিবেচনা কৰক। গতিকে প্ৰতিশ্ৰুতি দিওঁতে সাৱধান হ'ব। কাৰোবাক কথা দি কথা ৰাখিব নোৱাৰিলে আপোনালোকৰ ইমেজটো ৱেটটো কমিব পাৰে। গতিকে নিজৰ শব্দত কিন্তু আপোনালোকে বহুত বেছি সাৱধান হ'ব। সামৰ্থ্যৰ কথা নিশ্চয়কৈ বিবেচনা কৰিব, নহ'লে নিজৰ কথাত আপুনি আবদ্ধ হৈ পৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। শান্ত হৈ থকাটো বৰ্তমান সময়ত উত্তম। আজি কিছু লোকৰ এই সময়খিনিত ব্যৱসায়ত বিত্তীয় সিদ্ধান্ত লোৱাৰ বাবে এই সময়খিনি অনুকূল সময়। যিকোনো নতুন কাম আজিৰ দিনটোত পিছুৱাই নিদিব। যদি আপোনালোকে কৰিব বিচাৰিছে, যদি ভাল সময় পাইছে, সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাওক। বিনিয়োগ তৎক্ষণাত আপোনালোকে নকৰিব। মহিলাসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত সুবিধাজনক অৱস্থা থাকিব আজি। চৰকাৰী যিসকল জাতক জাতিকা আছে, কৰ্মচাৰীসকলে নিজৰ কাৰ্যালয়ত কাৰোবাৰ লগত কাজিয়াৰ এৰাই চলিব লাগে। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় বজাই ৰাখিলে ঘৰখনত সুশৃংখলা বজাই ৰাখিব পাৰিব। সুশৃংখলাৰ সুনিশ্চিত হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ থাকিব। অত্যধিক কামৰ বুজাই কিছু লোকক বিশেষকৈ ক্লান্তি, দুৰ্বলতাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। গতিকে জিৰণি লওক আৰু সুষম খাদ্য আপোনালোকে নিশ্চয়কৈ খাব। নিজৰ হেল্থৰ বাবে উপকাৰী হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক। জয় শ্ৰীকৃষ্ণ। ৰাশি আজি আপোনালোকৰ চৰ্ত অনুসৰি এটা বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে। যদি কোনো চৰকাৰী কাম বাকী আছে, তেন্তে আজি সেই কাম সম্পূৰ্ণ কৰাৰ উপযুক্ত সময়। আধ্যাত্মিক কামৰ প্ৰতি প্ৰৱণতাৰ বৃদ্ধি পাব। গৃহ উন্নয়নৰ বা ঘৰখনৰ উন্নয়নৰ কাম কাজৰ বাবে পৰিকল্পনা কৰা হ'ব। খৰচো বাঢ়িব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ
লিপ্ত হোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক। আজি আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ বিষয় অজ্ঞাত নহ'ব। সামাজিক কাৰ্যকলাপৰ সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ সৈতে বিবাদ সম্ভৱপৰ। আজি নিজৰ ল'ৰা ছোৱালীক উপযুক্ত সময় দিয়াটো প্ৰয়োজন আছে। স্থবিৰ ব্যৱসায়ে গতি লাভ কৰিব আৰু আপোনালোকৰ আভ্যন্তৰীণ যি ব্যৱস্থাও ক্ৰমত থাকিব। নতুন যোগাযোগ লাভজনক হ'ব বুলি কৈছে আজি, আৰু বেছিভাগ কাম আজি সময়মতে সম্পূৰ্ণ হ'ব। আজি বহুজাতিক কোম্পানীত যিসকলে কাম কৰি আছে, কাম কৰাৰ লোকসকলে বা যিসকল জাতক জাতিকা আছে তেওঁলোকৰ বাবে শুভ সময় বুলি কৈছে। তেওঁলোকৰ কামৰ বাবে, তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ বাবে প্ৰশংসা লাভ কৰিব। কিছু লোকৰ দৰমহাৰ আদি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। আজি নিজৰ ঘৰুৱা যিখিনি দায়িত্ব আছে, পাৰিবাৰিক যিখিনি দায়িত্ব আছে সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। সন্তানৰ কিছু সুখ দেখিব কিছু লোকে। আজি বৈবাহিক জীৱনতো সুখ সমৃদ্ধি বৃদ্ধি পাবই। কিছু ভাল খবৰ আপোনালোকৰ ঘৰখনলৈ অহাৰ সম্ভাৱনা আছে। খৰচো বাঢ়িব আজি। আজি বিশেষকৈ যিকোনো ঔষধ আদি ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব লাগিব। লগতে এই সময়খিনি গধুৰ আহাৰ বেছিকৈ গ্ৰহণ নকৰিব। পুষ্টিকৰ খাদ্য খাওক, নিজৰ হেল্থৰ উপকাৰী খাদ্য খাওক, নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো ভালদৰে পাৰ হওক। মীন ৰাশি, এই সময়খিনি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অনুকূল সময়। যিখিনি পৰিকল্পনা আছে মনত, যিখিনি আপোনালোকৰ কৰিবলগীয়া কিছুমান কাম আপোনালোকে ভাবি আছে, সেইখিনি আগবঢ়াই নিয়াৰ বাবে এটা ভাল সময়। এজন বিশেষ ব্যক্তিৰ কৃপাত আপোনালোকৰ সন্ধিয়াটো অতি সুখদায়ক হ'ব। আজি আপুনি নতুন কথা শিকিবলৈ আৰু বুজিবলৈ সময় কটাব। খৰচ অলপ বেছি হ'ব পাৰে আজি, কিন্তু উপাৰ্জনৰ উৎসৱ বৃদ্ধি কৰিলে যিকোনো সমস্যাৰ লাঘৱ হ'ব, কমিব বুলি কৈছে। সকলো কামতে লাভ লোকচানৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কিন্তু কিছু ক্ষেত্ৰত আন্তৰিক সম্পৰ্ক বজাই ৰখাত অলপ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। গতিকে সকলো ক্ষেত্ৰতে টকা পইচাৰে নোযোগিব, ধ্যান ৰাখিব। ব্যক্তিগত সম্পৰ্কৰ সন্দৰ্ভত কিছুমান নেতিবাচক চিন্তাৰ আহিব পাৰে। সেইবোৰ যাতে বা সেই ধৰণৰ কিছুমান নেতিবাচক কামেও আপোনালোকক যাতে ক্ষতি কৰিব নোৱাৰে, সাৱধান হ'ব। সেইবোৰ অতিক্ৰম কৰিবলৈ যিমান পাৰে চেষ্টা কৰক আৰু নিজৰ লক্ষ্যত ভালদৰে মনোনিৱেশ কৰি থাকক বুলি কৈছে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত লাভতকৈ কঠোৰ পৰিশ্ৰম বেছি হ'ব। লাভৰ তুলনাত আপোনালোকৰ কষ্টবোৰ আপোনালোকৰ আজি বেছি হ'ব বুলি কৈছে। গতিকে ব্যৱসায় ক্ষেত্ৰত অলপ ধ্যান ৰাখিব, সাৱধানে আগবাঢ়িব লাগিব। অদূৰ ভৱিষ্যতে আপোনালোকৰ প্ৰচেষ্টাৰ পৰা উৎকৃষ্ট ফলাফল দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকৰ যোগাযোগসমূহ যিকে আপোনালোকক শক্তিশালী কৰক। আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আইনী নথি পত্ৰ সুৰক্ষিত কৰি ৰাখক। স্বামী স্ত্ৰীৰ মাজত সুখৰ যি সম্পৰ্ক থাকিব। ৰিচেণ্টলি যদি আপোনালোকৰ মাজত কোনো ধৰণৰ তৰ্ক পেচাল বা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিল, তৰ্ক পেচাল বা সমস্যা হৈছিল, সেই সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে। আজি আপোনালোকৰ সংগীৰ অনুভৱক সন্মান কৰিবলৈ শিকক। প্ৰেম জীৱনত বিশেষকৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক। আনৰ লগত তুলনা কৰি আপোনালোকে প্ৰেমত আগ নেবাঢ়িব, সাৱধান হ'ব। ইজনে সিজনৰ অনুভৱক, সুবিধা অসুবিধাৰ বিশেষকৈ মাইণ্ডটো বুজিব লাগিব। কি চিটুৱেশ্যনত আছে, কেনেধৰণে কি পৰিৱেশত আপোনালোকৰ কথা কৈ আছে, গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। কিছু ক্ষেত্ৰত কথা বতৰাৰ কথন সুৰ যদি আপোনালোকৰ মিল নাখায় বা সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। গতিকে সাৱধান হ'ব। বিশেষকৈ আজিৰ দিনটোত অতিৰিক্ত কামৰ বুজাই আজি আপোনালোকৰ কৈছে যে শাৰীৰিক আৰু মানসিকভাৱে অলপ ক্লান্তি কৰি তুলিব পাৰে, কিছু ভাগৰুৱা কৰি তুলিব পাৰে বুলি কৈছে। যিমান পাৰে আপোনালোকে মানসিক চাপ পৰিহাৰ কৰক, অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক আৰু নিজৰ যিখিনি কৰণীয় কাম আছে কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।